জনতাই চাইলে রাজনীতিতে আসবেন, ব্যক্তিগত স্বার্থে রাজনীতিতে আসার ইচ্ছা নেই, কারণ আমি আন্দোলনকারী মানুষ, প্রতিবাদকারী মানুষ, জনতাই আমার জনার্দন, বললেন প্রতিবাদী কণ্ঠ কবির উদ্দিন লস্কর। প্রয়োজনে জনগণ যদি বলেন রাজনৈতিকভাবে তাদের সমস্যা তুলে ধরার জন্য বা সমস্যাগুলো সমাধান করার জন্য জনতার স্বার্থে সিদ্ধান্ত নিতে প্রস্তুত থাকবো, কবির উদ্দিন লস্কর। আপনার হাইলাকান্দি রাইজে প্রতিবাদী কণ্ঠ হিসেবে চিনি পায়। দীর্ঘদিন আপনি এখন প্রতিবাদী যাত্রা চলাই গৈছে, সংগঠন কৰি গৈছে। হাইলাকান্দি ৰাইজে এতিয়া বিচাৰি আছে নেকি বা বিচাৰি আছে বুলি আমিলোকে যিটো শুনি আছোঁ যে পঞ্চায়তে আপোনাক বিচাৰি আছে, কি ক'ব এই সন্দৰ্ভত? আচলতে আমি এটা কথা কৈ দিব বিচাৰিছোঁ যে আমি নিৰ্বাচনত আহিব লাগে, সেইটো ডাঙৰ কথা নহয়। মানুহে যদি বিচাৰে, জনতাই বিচাৰে, পাব্লিকে বিচাৰে, তেতিয়াহ'লে ৰাজনৈতিক ক্ষেত্ৰখনত অহাটো ইমান সেই ডাঙৰ কথা নহয়, হাঁহিব পাৰোঁ। কিন্তু আমি এটা কথা কৈছোঁ, ৰাইজৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব। ৰাইজে যদি ভাবে যে মোৰ নিচিনা মানুহ এটা তেওঁলোকক ৰাজনৈতিকভাৱে তেওঁলোকক সহযোগিতা কৰিব লাগে, ৰাজনৈতিকভাৱে তেওঁলোকক ডেভেলপমেণ্টৰ সহযোগিতা কৰিব লাগে, তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকক ৰাজনৈতিকভাৱে আহি পেলাই তেওঁলোকক সহযোগিতা আগবঢ়াব লাগে, নিশ্চিতভাৱে মই থাকিম। আৰু তেওঁলোকে যদি বিচাৰে নাই, তেওঁলোকে ভাবে যদি আমাৰ নিচিনা মানুহৰ প্ৰয়োজন নাই, তেতিয়াহ'লে মই ৰাজনীতি কৰিবৰ কাৰণে মই কমচে কম মই নাভাবোঁ যে মই ৰাজনীতি কৰিব লাগে। মই এটা কথা আগতেই কৈছোঁ, এতিয়াও কৈছোঁ যে মই কেৱল এটা স্পষ্ট, ৰাইজৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব। ৰাইজে যি সিদ্ধান্ত হয় সিদ্ধান্ত মই মানি ল'ম। আৰু ৰাইজে যদি বিচাৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যিকোনো এটা জিলা পৰিষদৰ আসনত যদি মই অৱতীৰ্ণ হ'ব লাগে, নিৰ্বাচন খেলিব লাগে আৰু ৰাজনৈতিকভাৱে তেখেতসকলক সহায় সহযোগিতা কৰিব লাগে, নিশ্চিতভাৱে মই আছোঁ। এটা চৰ্চা চলি আছে যে আপুনি কংগ্ৰেছৰ টিকেটৰ কাৰণে গোপন বৈঠকো কৰি আছে কংগ্ৰেছৰ আধিকাৰিকৰ লগত। নাই, মই এটাই কথা কৈছোঁ, মই এতিয়া অৰাজনীতিৰ এটা জাতীয় সংগঠনৰ সদস্য হিচাপে আৰু যিমান দিনলৈকে জাতীয় সংগঠনৰ সদস্য হিচাপে থাকিম, তাতে কংগ্ৰেছ, বিজেপি, AIDF আন দলৰ কোনো কথা নাহে। মই যেতিয়া প্ৰত্যক্ষভাৱে ৰাজনীতিৰ লগত জড়িত হ'ম, তেতিয়াহ'লে কোন দলক ৰাইজে আঁকোৱালি ল'ব, কোন দলক ৰাইজে বিচাৰিব, কোন দলত গ'লে ৰাইজৰ কাৰণে ভাল হ'ব, ৰাইজে এইটো দলত ভাল পায়, নিশ্চিতভাৱে মই এইটো দলৰ লগত কমচে কম তেওঁলোকেও কমচে কম যোগাযোগ কৰিব আৰু মই ৰাইজৰ হাতত যোগাযোগ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু কোনোবাই কৈছে মই এইটো দলত গৈ আছোঁ, এইটো দলত গৈ আছোঁ, বা মই ৰাজনীতি কৰিবৰ কাৰণে চিন্তা কৰি আছোঁ, এইটো ভুল ধাৰণা। ৰাইজে বিচাৰিলে মই ৰাজনীতি কৰিম, ৰাইজে বিচাৰিলে মই ৰাজনৈতিকভাৱে জড়িত হৈ তেওঁলোকৰ হৈ কাম কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিম।